শিৱসাগৰ প্ৰেছ ক্লাবো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত হৈছে আমাৰ প্ৰেছ ক্লাবৰ উপসভাপতি ডক্টৰ উপলব্ধ ডাঙৰীয়া। আমি উপলব্ধ ডাঙৰীয়াক প্ৰথমতে আমাৰ প্ৰেছ ক্লাবৰ পৰা ফিৰোজ আহমেদ, আমাৰ জ্যেষ্ঠ সাংবাদিক ফিৰোজ আহমেদ ডাঙৰীয়া এখন চোলাম গামোচাৰে আদৰণি জনাবলৈ আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি আপোনালোক সকলোকে এটা আহ্বান জনাইছোঁ যে ভাৰত চৰকাৰেও কৈছে, অসম চৰকাৰেও কৈছে, মিছন লাইফষ্টাইল বুলি এটা নতুন কনচেপ্ট এটা ওলাইছে যে আমি আমাৰ যিটো জীৱন ধাৰণৰ শৈলী, সেই শৈলীটো আচলতে সলনি কৰিবৰ হ'ল যে আমি এই পৃথিৱীত থকা সকলোৰে যাতে সুৰক্ষিত ভৱিষ্যত হ'ব পাৰে তাৰ বাবে আমি অতি সজাগ হ'বৰ প্ৰয়োজন আছে আৰু সেইবাবে আমি অতি সজাগ হ'ব লাগিব। আমাৰ কৰ্মকৰ্তাৰে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা শিৱসাগৰ প্ৰেছ ক্লাবেও আজি বিশ্ব পৰিৱেশ দিৱস আমি উদযাপন কৰিছোঁ। শিৱসাগৰ প্ৰেছ ক্লাবে আজি আমি বৃক্ষৰ পুলি বিতৰণৰ যোগেদি আমি সকলোকে এটা কথাই সজাগ কৰিব বিচাৰিছোঁ যে আমি বৃক্ষ ৰোপণৰ জৰিয়তে আমি যাতে প্ৰকৃতিৰ ভাৰসাম্য যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ প্ৰতি আমি সকলো সজাগ হ'ব লাগে। 1972 চনৰ পৰাই UNEPৰ আহ্বান মৰ্মে গোটেই বিশ্বই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে আৰু আমি সকলোৱে জানো যে এইবাৰৰ যি তেওঁলোকে মূলমন্ত্ৰ দিছে সেই মূলমন্ত্ৰটো হৈছে যে আমি প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে সজাগ হ'ব লাগে। আমি দৈনন্দিন জীৱনত যিকোনো ক্ষেত্ৰতে দেখিছোঁ আমি সকলোবিলাক বস্তু আমি প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ, কিন্তু এই প্লাষ্টিকে আমাক ভয়াৱহ ৰূপে আমাৰ জীৱনৰ বাবে কিছুমান সংকট আনি দিছে। তাৰে ভিতৰত অন্যতম হৈছে আমাৰ যিটো কৰ্কট ৰোগ। আমি বহুতে কওঁ যে কোনো এজন ব্যক্তিয়ে এখন তামোলো নাখায়, এটা চিগাৰেটো নাখায়, তেওঁৰ কিন্তু এই ৰোগ কিয় হৈছে? তাৰ মূলতে হৈছে আমি প্লাষ্টিক জ্বলাওঁ। মই ইয়াৰ যোগেদি আহ্বান কৰিছোঁ যে আপোনালোকে কেতিয়াও প্লাষ্টিক নজ্বলাব আৰু ইয়াক ব্যৱহাৰৰ পৰা, ঘৰত ব্যৱহাৰ কৰাৰ পৰা আপোনালোক সদায় বিৰত থাকক, কিয়নো প্লাষ্টিক জ্বলালে কিছুমান গেছ উৎপন্ন হয় যিবিলাক ডাইঅক্সিন কয়, বিস্ফিনল এ বুলি কিছুমান যৌগ বাহিৰ হয়, যিবিলাক যৌগৰ যোগেদি কি হয় আমাৰ দেহৰ ভিতৰত যদি প্ৰৱেশ কৰে সেই কৰ্কট ৰোগৰ কাৰণ হৈ পৰে। গতিকে আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আজি UNEPয়ে যি আহ্বান জনাইছে যে প্লাষ্টিক প্ৰদূষণৰ প্ৰতি আমি সজাগ হ'ব লাগে বা আমাৰ জীৱনৰ পৰা ইয়াক সম্পূৰ্ণৰূপে পৰিত্ৰাণ কৰিব লাগে, ত্যাগ কৰিব লাগে। গতিকে আমি সেই ক্ষেত্ৰত কিছু যদি সজাগ নহওঁ তেনেহ'লে কিন্তু আমাৰ পৃথিৱীৰ ভৱিষ্যত কিন্তু সুৰক্ষিত নহয়। গতিকে আমি সকলো ক্ষেত্ৰতে এই ক্ষেত্ৰত আমি সজাগ হৈ আমি যাতে এক সুন্দৰ পৃথিৱী এখন পাব পাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে আমি যাতে এখন সুন্দৰ পৃথিৱী আগবঢ়াই থৈ যাব পাৰোঁ সেই কথাই আমি আচলতে চিন্তা কৰিব লাগে। আৰু আজিৰ দিনটোত গোটেই বিশ্বৰ জনগণক যি প্ৰকৃতি পৰিৱেশৰ প্ৰতি যি সজাগ কৰিব লাগে তাৰে এক হৈছে সুন্দৰ প্ৰয়াস। গতিকে সকলোৱে এই ক্ষেত্ৰত যদি এক ইতিবাচক ভূমিকা যদি পালন কৰে তেনেহ'লে পৃথিৱীৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো সম্ভৱ হ'ব।